হেল্ল' কি খবৰ পুনৰ এটা মিনি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ নিশ্চয় চাগে ভালে আছে ময়ো ব্যস্ততাৰ মাজতে গৈ পালোগে শিৱসাগৰত কিয়নো তাত সদৌ অসম ছাত্ৰ সন্থাই আয়োজিত কৰিছিল শিৱসাগৰ সাধাৰণ সভাখন আৰু তাত দুদিনীয়া কাৰ্যসূচী হিচাপে ৰাতিলৈ খুব ধুনীয়া ধুনীয়া দুদিন সাংস্কৃতিক অনুষ্ঠান আছিল তাৰে ছেকেণ্ড দিনাখন গৈছিলোঁ যিহেতু শতাব্দী ভাগৰ স্কুলৰ ষ্টুডেণ্টখিনিয়ে তাত মানে নৃত্য প্ৰদৰ্শন কৰিছিলে সাংস্কৃতিক অনুষ্ঠানত আৰু ছেকেণ্ড দিনাখন আহিছে একদম সকলোৱে মৰমৰ সাৰ্থক জুবিন দা যিহেতু জুবিন দাৰ প্ৰগ্ৰেম চোৱাৰ আশা আছিল যদিও পাছদিনাখন নিজৰ কাম আছিলে কাৰণে শতাব্দী ভাগৰ ষ্টুডেণ্টখিনিয়ে নচাই খুব ধুনীয়া এটা নৃত্য উপভোগ কৰি আমি গুচি আহিবলগীয়া হ'ল আৰু ভিডিঅ'টো এইটো কাৰণেই বনালোঁ যিহেতু জুবিন দাক মই লাইভ আজিলৈকে মানে প্ৰগ্ৰেম চাই পোৱা নাই কিন্তু জুবিন দাৰ প্ৰতি থকা মানুহৰ যিখিনি মানে মৰম সেইখিনিয়ে মই মানে স্মৃতি হিচাপে ৰাখি থ'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু ষ্টুডেণ্টখিনিৰ কথা নকওঁ খুব টিকলা টিকলা ষ্টুডেণ্ট আৰু ইমান ধুনীয়া নাছিলে সেইকাৰণে খুব ভাল লাগিলে প্ৰগ্ৰেমটো চাই আৰু মানুহে যে কয় জুবিন দাক সকলোৱে সাৰ্থক বুলি কাৰণটো সেইটোৱে চাগে আপোনালোকে দেখিছে নহয় মানুহখিনি আপোনালোকে ইমানেই মানুহ মই মোবাইলত কভাৰ কৰিব নোৱাৰিলোঁ গোটেইখিনি মানুহ কিন্তু মানুহখিনি দেখি আপোনালোকে গম পাব জুবিন দাক ভাল পোৱা মানুহ কিমান আছে সেইটো কাৰণে চাগে জুবিন দাৰ বিতৰ্কৰ মাজতো আজি জুবিন দা হৈ আছে আৰু ময়ো সেইকাৰণে ভিডিঅ'টো অকণমান ৰাখি থ'লোঁ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে আজিলৈ লৈছোঁ বিদায় পুনৰ এটা মিনি ব্লগত লগ পাম বাই বাই